Welcome back to another vlog. Hemate asu ami Lalbagh Botanical Garden. Ye just humaisu hai entrance to entrance de ami just humaisu. Ye humate actually yat interesting bostu apanak dekhai asu ola bagote ফুলৰ ঘড়ী ফুলৰ বনোৱা এটা ঘড়ী আছে এটা ফার্স্ট এন্ট্রান্স কৰিয়ে বনোৱা হেতু পায় তো দেখাই আৰু এইটো সব এইটো হয় ফ্লাৱাৰ ওয়াচ এইটো চাওক এইটো ফ্লোরাল এটা আছে ফ্লোরাল ওয়াচ HMT মেশিন লাগি আছে এইটো কোনটা HMT ওয়াচ বুলি লিখা আছে এইটো দেখো হ'ব পাৰে মোবাইল আহাৰ পৰা মানে ঘড়ী চৰি নিচিনা হৈছে বা কিবা কিছুমান বস্তু ইউজ কৰিবলৈ আহিলে কিন্তু ইয়াত এই ঘড়ীটো আজি বহুত দিনৰ পৰাই মই আগতে যদি ইয়াত আহিছোঁ তেতিয়াই দেখিছোঁ এতিয়া ঘড়ী আছে ঘড়ী চলি আছে হ'ব দেখাই এই বাগিচাখনৰ লগত বহুত ডাঙৰ এটা বুৰঞ্জী লুকাই আছে কাৰণ এই বাগিচাখন স্থাপন কৰিছিলে প্ৰায় 1760 চনতে ইয়াক বনাব আৰম্ভ কৰিছিলে হায়দাৰ আলীৰ সময়তে মানে টিপু সুলতানৰ পিতৃৰ সময়ত তাৰ পিছত ইয়াক সমাপ্ত কৰি প্ৰায় 1856 মানত ইয়াক বনাই মেলি কমপ্লিট কৰি মেলি সমাপ্ত কৰিছিলে তেওঁৰ সন্তানে টিপু সুলতানে আৰু তাৰ পিছত তেওঁলোকে চোৱাচিতা কৰাৰ লগতে বহুত ব্ৰিটিছ সুপাৰিনটেণ্ডেণ্ট বিলাকেও ইয়াক মানে চোৱাচিতা কৰিলে ইয়াক মেইনটেইন কৰিলে প্ৰায় 94 একৰ্ছ মান গোটে এৰিয়াটো কভাৰ কৰি আছে আৰু গোটেটো ঘোৰা আমাৰ কাৰণে পজিবল নহয় কিন্তু যিমানটো পাৰিছে আপোনালোক হিমানটোৱে দেখাবলৈ চেষ্টা কৰিছে কাৰণ ইয়াত বহুত পুৰণা বস্তুবিলাক আছে ভালকে দেখাম বুলি ক'লে আজি গোটেই দিনটোৱে লাগিব কিন্তু ইমান আমাৰ হাতত সময় নাই সেইকাৰণে আমি যিমানখিনি পাৰিছো হিমানখিনি ফুৰিম আৰু হিমানখিনি আপোনালোকক দেখাম ইয়াৰ আৰু এই লালবাগ বাগিচাখনত থকা প্ৰত্যেকটা গছে এটা বুৰঞ্জী লুকাই আছে কাৰণ প্ৰত্যেকটা গছে বহুত পুৰণা গছ কিছুমান 200 বছৰ কিছুমান 300 বছৰ 500 বছৰ এনেকা পুৰণা গছ আছে ইয়াত কিছুমান বৰ্ডবিলাক আছে গছবিলাক লগাই দিছে কি গছ হয় আৰু কিমান পুৰণা হয় সকলোবিলাক ডিটেইলছ লিখা আছে আৰু ইয়াৰ পৰা গম পোৱা যায় যে ৰজাও হেতু সময়ত মানে প্ৰাকৃতিক মানে প্ৰকৃতিটো ভাল কৰি ৰাখিবলৈ ৰক্ষা কৰি ৰাখিবলৈ বহুত কিছুমান পদক্ষেপ লৈছিলে যেনেকুৱা মানে এই বাগিচাখনত বহুত ৰাজ্যবিলাকৰ বেলেগ মানে প্ৰজাতিৰ গছবিলাক আনি ইয়াত কালেকশ্যন কৰিছিলে লগাই ৰাখিছিলে আৰু এতিয়া দেখি পোৱা যায় আৰু ইয়াৰ ইমান ধুনীয়া মেইনটেনেন্স কৰি ৰাখিছে বাগিচাখন গোটেই ফুলৰে ভৰপুৰ হৈ আছে আৰু ফুল কিছুমান ফুলিও আছে আৰু ইমান ধুনীয়াকৈ চাফাকৈ ৰাখিছে সঁচাই ক'বলগীয়া আৰু মানে মানিব লাগিব যে ইমান ধুনীয়া মেইনটেনেন্স কৰি ৰাখিছে ইমান ডাঙৰ যদিও এৰিয়াটো ইয়াৰ পৰা প্ৰায় 120 কিলোমিটাৰ দূৰত চিৰা নামৰ এটা জাগা আছে আৰু তাত এখন এনেকুৱাই বাগিচা আছিল আৰু সেই তাৰ নিচিনাই এখনো ইয়াত বনোৱা হৈছিল আৰু বাগিচাখনৰ এইটো এটা আকৰ্ষণীয় বিষয় গ্লাছ হাউচ মেৰামতি চলি থকাৰ কাৰণে সোমাব নিদিলে ভিতৰত আৰু ইয়াত কিছুমান গছ যিবিলাক ধৰি লওক একে বহুত পুৰণা হৈ গৈছে কিছুমান পৰিও গৈছে ভাঙি গৈছে এই গছবিলাক এনে নষ্ট কৰি দিয়া নাই কিন্তু এসব কি ধুনীয়াকৈ আকৃতি এটা দি পেলাই তেওঁলোকে কিবা এটা বনাই ৰাখিছে কি জন্তু ধৰিব পৰা নাই মই দূৰৰ পৰা চিনিও পোৱা নাই হ'ব পাৰে এফালৰে কিবা বেলেগ জন্তু হ'ব পাৰে আৰু এইটো এটা দীঘল ঘৰিয়াল হেতুটো অলপ চিনি পাইছো বাৰু আৰু এই জন্তুটোৰ গাতে লাগি থকা বৰ্ডখনৰ পৰা গম পাইছো যে এইজোপা গছ প্ৰায় 200 বছৰ পুৰণা এটা গছৰ পৰা বনাইছে আৰু এইটো চাওক কি ধুনীয়াকৈ ময়ূৰ বনাইছে বেলেগ এজোপা গছ হয়তো আৰু ইয়াৰ যেটো কাৰিকৰী হসাই ইমান ধুনীয়াকৈ বনাই ৰাখিছে ইমান ধুনীয়াকৈ সজাই ৰাখিছে আৰু ইয়াৰ পৰা মানে গম পোৱা যায় তেওঁলোকে কিমান এটা ধুনীয়া মেইনটেনেন্স কৰি পৰা এই বাগিচাখন ৰাখিছে কোনো এটা বস্তু এনে পেলাই দিয়া নাই সব কিবা এটা কৰি ৰাখা হৈছে আৰু গোটেই বাগিচাখন ঘুৰুতে প্ৰায় 4টা মান জোন আছে বাগিচাখনৰ নাজানো এটা কোনটো জোনত আমি আছো আৰু দেখি পালো এটা প্ৰকাণ্ড হিলৰ পাহাৰ গতিকে সব ৰাইজে যেতিয়া তাত উঠিছে বগাইছে গতিকে আমি ভাবিলো যে আমিও নবগালে কেনেকা হ'ব ইমান দূৰৰ পৰা আহি গতিকে চাও বগাই চাও কেনেকা লাগে কিমান মজা লাগে
পাহাৰ বগাতে কঁকাল আৰু ভৰি বিষ হৈ গ'ল আৰু ভোকো লাগিছে বিৰাট জোৰছে খাবলৈ তেনেকৈ বেলেগ একো নাই দেখি পালোঁ ইয়াত গোমধান বিকি আছে মহিলা এগৰাকীয়ে নিজৰ ঘৰ চাগে ইয়াৰ পৰাই চলাই আছে গতিকে যাওঁচোন তেওঁৰ ওচৰত কেইটকানো কয় এটামান খাই চাওঁ বেংগলোৰ গোমধানটো কেনেকুৱা থাকে বোলো সোৱাদটো ইয়াত সমস্যা এটাই হয় যে ভাষা বুজি নাপায় গতিকে কিনো ভাষাত সুধিম জানো অসমীয়াতে সুধিছোঁ গোমধান কেইটকা অঁ তেওঁ বুজি পাইছে কৈছে তেওঁ 30 টকা বুলি কৈছে গতিকে এটা দিয়ক বুলি ক'লোঁ আৰু তেওঁ গৰম একেবাৰে পুৰি দিছে ফ্ৰেছ আৰু আহি গ'ল আমাৰ গোমধান আৰু চাওক কি ধুনীয়াকৈ তলত বাকলিটোতে পেক কৰি দিছে আৰু খাওঁ ইয়াতে চাওঁ টেষ্টটো কেনেকুৱা আৰু নিশ্চয় ভালে হ'ব লাগে গৰম একদম ফ্ৰেছ বনাই দিছে মজা বঢ়িয়া গৰম হৈ আছে খাই মজা লাগিছে এইটো আছিলে বোটানিকেল গাৰ্ডেন আৰু আমিও চালোঁ আপোনালোকক দেখালোঁ 25 টকাকৈ লৈছিলে এজনৰ পইচা পূৰা বচুল গতিকে চাই ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আকৌ লগ পাম নতুন ভিডিঅ'লৈ বাই